সো গুড মৰ্ণিং সকলোকে। গতিকে বিজ্ঞানত মানে ছায়েন্সত এটা শব্দ আছে প্ৰগ্ৰেছ ষ্টেচন, যিটো আমাৰ প্ৰত্যেকৰে পৃথিৱীৰ প্ৰত্যেক মানে কি 50% মানুহৰে জীৱনত এটা ঘটি থকা ঘটনা প্ৰগ্ৰেছ ষ্টেচন, যিটো আমি কি ক'ব পাৰোঁ উদাহৰণস্বৰূপে আমি যিটো কৰিব লাগে সেইটো আমি কেতিয়াও নকৰোঁ, আমি যিটো কৰিব নালাগে সেইটো কাম আমি কৰোঁ। যদি আপুনি ইয়াত কিবা এটা কৰি আছে, কিবা এটা কাম 1 ঘণ্টামান কৰি আছে, আপুনি কি ভাবিব? আপোনাৰ মনলৈ কি আহিব যে মোবাইলটো অলপ চাওঁ, মই মোবাইলটো কমেডি এটা ভিডিঅ' চাই মই মনটো অকণমান ভাল কৰোঁ, তাৰপিছত মই ফ্ৰেছ হৈ মনটো ফ্ৰেছ কৰি আকৌ কামখিনি কৰিম। গতিকে আপুনি মোবাইলটো ল'লে 5 মিনিট আপুনি ভাবি আছে যে 5 মিনিটমান চাম। আপুনি যেতিয়া ইউটিউবত আপুনি ভিডিঅ' এটা চালে, ভিডিঅ' চোৱাতে আপোনাৰ 2 ঘণ্টা গুচি যাব। এই 2 ঘণ্টাৰ পিছত আপুনি কি কৰিব? আপোনাৰ এনেকুৱা লাগিব যে মোৰ ভোক লাগিছে, অকণমান কিবা এটা খাই লওঁ মই। গতিকে তাৰ কাৰণে আপুনি গা পা ধুলে ধুনীয়াকৈ ফ্ৰেছ হয়, আপুনি ভাবিব যে কামখিনি কৰিম আৰু। ভাতকেইটা খালে, ভাতকেইটা খাই আপোনাৰ কি লাগিব যে অকণমান ভাগৰ লাগিছে, মোৰ অকণমান ভাগৰ অনুভৱ কৰিছে যে ভাতকেইটা কাৰণে টোপনি লাগিছে দেখোন। অলপমান মোবাইলটো চাই অকণমান টোপনি মাৰি মই কামখিনি কৰিম। গতিকে যেতিয়া আপুনি মোবাইলটো চাল তাত 2 ঘণ্টা গ'ল, 2 ঘণ্টা যোৱাৰ লগে লগে আপুনি টোপনি আহিল, টোপনি মাৰিল 4 ঘণ্টা, হ'ল সন্ধিয়া। গতিকে আপুনি কেনেকৈ কৰিল? গতিকে আমি কৰিব লগা কামটো আমি নকৰোঁ, দিনটো এনেকৈ আমি স্কিপ কৰি যাই থাকোঁ যে ইম্পৰ্টেণ্ট কামটো আমি। গতিকে ইয়াৰে চলিউশ্যন, চাইণ্টিফিক চলিউশ্যন হিচাপে মোৰ এটা ভিডিঅ' ইউটিউবত পাব, আৰু নহ'লে আপোনালোকে ফেচবুক পেজত পাব। মোৰ ইউটিউব চেনেল গোবিন্দ ফৰ ইউ, নহ'লে আপোনাৰ ফেচবুক পেজ গোবিন্দ দাস, ফ'ল' কৰি ল'ব যদি আপোনালোকে বিচাৰে। আমি কিহৰ কাৰণে এইটো কৰোঁ? আমি কৰিব লগা কামটো নকৰোঁ, নকৰিব লগা কামটো আমি কৰি যাই থাকোঁ জীৱনত। তাৰ কাৰণে আমি এটা সময়ত খুব ডিপ্ৰেছত ভোগোঁ, মানসিকভাৱে খুব অশান্তিত ভোগোঁ। গতিকে যদি আপোনালোকে বিচাৰে চাইণ্টিফিক চলিউশ্যন, তাৰ ওপৰত মোৰ এটা ভিডিঅ' বনোৱা হৈছে। গতিকে সকলোৱে চাব বুলি মোৰ আশা থাকিল। ধন্যবাদ।